আধৰুৱা কবিতা এটাৰ দৰে। কবি বিশিষ্ট সাংবাদিক কিশোৰ কুমাৰ কলিতা। আবৃত্তি মন সাগৰ। তৰা ভৰা আকাশখনৰ সতে আপোনাৰ প্ৰথম প্ৰেম। দুপৰ নিশা যেতিয়া ধৰাখনে শুৱে, আপুনি তেতিয়া জোনাকৰ বৰষুণত তিতে। শাওনৰ পথাৰখনো আপোনাৰ প্ৰিয়। আপুনি গোলপীয়া সাজ পৰিধান কৰে, অথচ সহবাস কৰে সেউজীয়াৰ সতে। আপুনি আপোনাৰ হৈয়ে থাকিব বিচাৰে, জিয়নি বিচাৰে জীৱ। বুকুৰ কেনভাছত এধানিমান এটি কোঠালি, সোমাবলৈ দিব নোৱাৰি যাকে তাকে। অথচ যাৰ বাবে ৰৈ থকাৰ অজুহাত আছে, তেওঁ কাহানী শুনায়। বিনিদ্ৰ ৰজনীৰ সীমাহীন বিষাদৰ বোজা আপুনি অহৰহ কঢ়িয়াই ফুৰিছে বুকুচাত। অথচ দুঠ তাকি লৈছে গাভৰু জোনাকৰ এমুকুৰা হাঁহি ৰোৰস কৰা। আপুনি আপোনাৰ হৈ থাকিলেই ভাল লাগে। এই যে গভীৰ নিশাৰ নিৰ্জনতাত আপুনি কবিতা আওৰাই সেউজীয়াৰ, নাথাকে পুৱা নোপোৱাৰ কোনো হিচাপ। দুহাত প্ৰসাৰী আকাশখন চুই চোৱাৰ হেঁপাহবোৰ ক্ৰমশ বাঢ়ি আহে সংগোপনে। নিৰ্জনতাৰে শিপাই থকা ধৰাখন আপুনি বিদায় জনাব নোৱাৰে। সুখবোৰ ভগাই ল'ব নোৱাৰাৰো দুখ আছে। হাইলাখ আধৰুৱা কবিতা এটাৰ দৰে। তথাপি আপুনি আপোনাৰ হৈয়ে থাকিব। আপুনি আপোনাৰ হৈ থাকিলেই ভাল লাগে।